যেটো প্ৰথমতে পোৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিব, আধাৰ লিংক কৰিব, তাৰ পিছত তেওঁলোকে মাটিৰ খাজানাটো আফটাৰ ৰেজিষ্ট্ৰেশ্যন ডিজিটেলি দি যাব। এই ব্যৱস্থাটোৰ ফলত অসমত নথকা অসমীয়া লোকসকল উপকৃত হৈছে। কোনোবা আমেৰিকাত আছে, ইংলেণ্ডত আছে, বা কোনোবা দিল্লীত আছে, কোনোবা ৰাজস্থানত আছে। যিসকল দুখীয়া পৰিয়াল আছিলে, মাৰ্জিনেল ফাৰ্মাৰ, সৰু সৰু মাটিৰ মালিক, তেওঁলোকে ডিজিটেল খাজানা দিব পৰা নাছিলে। এক আমাৰ অলপমান ৰাইজৰ অলপ কথা বতৰা আৰম্ভ হৈছিলে যে বহুত দিন ধৰি মাটিৰ খাজানা নাই। আজি লৈছে ডিজিটেল দিব পাৰে, দিয়ক, ব্যৱস্থাটো চলি থাকক। কিন্তু ৰাজ্যৰ দুখীয়া পট্টাদাৰসকলে বা মাৰ্জিনেল পট্টাদাৰসকলে, মধ্যমবৰ্গী পৰিয়ালসকলে মাটিৰ খাজানা দিওঁতে যাতে কষ্ট নাপায়, আগৰ দৰে মৌজাদাৰে নগদ টকা লৈ যি মাটিৰ এফালে আমি মেনুৱেলিও মাটিৰ খাজানা দিব পাৰিম, আৰু কোনোবা দূৰত আছে 200 টকা খাজানা আহিবৰ কাৰণে অসুবিধা, তেওঁ ডিজিটেলিও দিব পাৰিব। অৰ্থাৎ এতিয়া ডিজিটেল আৰু মেনুৱেল, কেছ পেমেণ্ট আৰু পেমেণ্ট দুইটা ব্যৱস্থা আজি কেবিনেটে মুকলি কৰি দিছে। ইয়াৰ ফলত ৰাজ্যৰ ক্ষুদ্ৰ পট্টাদাৰসকল, দুখীয়া আৰু মধ্যমবৰ্গৰ পট্টাদাৰসকল উপকৃত হ'ব। আজি আমাৰ ৰাজ্যৰ কেবিনেটে আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকে জানে যে এইবাৰ মিছন বসুন্ধৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষ্য হ'ল নামঘৰ, মন্দিৰ, বিদ্যালয়, ক্লাব, মহিলা সংঘ, সামাজিক অনুষ্ঠানসমূহে যাতে মাটিৰ পট্টা পাব পাৰে। কিন্তু মাটিৰ পট্টা পাবলৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে ছ'চাইটিটো, আৰু ছ'চাইটিটোক ৰেজিষ্ট্ৰেশ্যন কৰোঁতে মানুহৰ অসুবিধা হয়। 3 বছৰৰ চাৰ্টাৰ্ড একাউণ্টেঞ্চিৰ চাৰ্টিফিকেট লাগে, অডিট চাৰ্টিফিকেট লাগে। আজি কেবিনেটে সিদ্ধান্ত কৰিছে যাতে মিছন বসুন্ধৰা এই নামঘৰ, মন্দিৰ, স্কুল, সংঘই মাটিৰ পট্টা পাব পাৰে। তেওঁলোকে ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন এক্ট পঞ্জীকৰণ কৰিব গ'লে 3 বছৰৰ চাৰ্টাৰ্ড একাউণ্টেণ্টৰ হিচাপ থকা প্ৰয়োজন নহ'ব। এতিয়া সেই ব্যৱস্থাটো আজিৰ পৰা আমি উঠাই দিছোঁ মিছন বসুন্ধৰা পৰ্যায়লৈকে। যেতিয়া বসুন্ধৰা পাৰ হৈ যাব, তেতিয়া আকৌ এই নিয়মটো আহিব। লগতে বহুতৰ আগত ৰেজিষ্ট্ৰেশ্যন আছিলে, কিন্তু ৰিনিউৱেল নকৰাৰ কাৰণে তেওঁলোকে 40-45 হাজাৰ টকা ফাইন দিব লাগে। আৰু ইমান টকা ফাইন দিব লাগে কাৰণে মানুহে ৰেজিষ্ট্ৰেশ্যনো ৰিনিউ কৰা নাই আৰু বসুন্ধৰাটো মাটি নাপাব। সেইকাৰণে আজি আমি সিদ্ধান্ত লৈছোঁ যে ৰিনিউৱেল ফাইন দিব নালাগে। যদি 10 বছৰ আগতো ৰেজিষ্টাৰ কৰা আছিল, এতিয়া আকৌ এবাৰ ৰিনিউ কৰি লওক। ৰিনিউৱেলৰ যিটো ফাইন দিব লগা ব্যৱস্থা আছিল, সেই ব্যৱস্থাটো আজিৰ পৰা আমি প্ৰত্যাহাৰ কৰিছোঁ। এই 3টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজিৰ কেবিনেটত লোৱা হৈছে, আৰু 3টাই যথেষ্ট ৰাজহুৱা স্বাৰ্থৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। আৰু সেইকাৰণে মই আপোনালোকৰ ওচৰত আহি কেবিনেটৰ সিদ্ধান্ত 3টা বৰ্ণনা কৰিছোঁ। আজিৰ পৰা আমাৰ সমগ্ৰ ৰাজ্যতে 12 লাখ হিতাধিকাৰীক সামৰি স্কুটি, চাইকেল আৰু মাইক্ৰ' ফাইনেন্সৰ 50,000 টকা পৰ্যন্ত ৰেহাই, ন' ডিউজ চাৰ্টিফিকেট, আৰু যোৱা প্ৰলয়ংকাৰী বানপানীত যিসকল লোক ক্ষতিগ্ৰস্ত হৈছিল তেনে লোকসকললৈ চৰকাৰী নিয়মমতে আৰ্থিক সাহায্য বিতৰণ। এই 3টা আঁচনি, বিশেষকৈ চাইকেল, স্কুটি, আনন্দৰাম বৰুৱা এফালে, বানপানী আৰু মাইক্ৰ' ফাইনেন্সৰ ন' ডিউজ, এই গোটেইবোৰ মিলি 12 লাখ হিতাধিকাৰী
আমি অহা 12 দিনত সামৰি ল'ম আৰু ৰাজ্যৰ মোৰ মন্ত্ৰীসভাৰ সতীৰ্থসকলে এইকেইদিন জিলা সদৰসমূহলৈকে যাব আৰু এই অনুষ্ঠানত ভাগ ল'ব। মোৰ পৰ্যায়তো যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, লখিমপুৰৰ সভাত ময়ো যোগদানৰ বাবে প্ৰচেষ্টা কৰিম। নগাঁৱতো 20 তাৰিখে যাম। অহা 15 তাৰিখে আমাৰ ৰাজ্যত অতিৰিক্তকৈ 18 লাখ ব্যক্তিক ৰেচন কাৰ্ড, পৰিয়াল পৰিচয় পত্ৰ প্ৰদানৰো আমি ব্যৱস্থা হাতত ল'ম। সমান্তৰালভাৱে অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে অৰুণোদয় 3.0 অৰ্থাৎ তৃতীয় সংস্কৰণৰ বাবে 37 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্তিকৰণৰ বাবে গাঁও সভাসমূহ অনুষ্ঠিত হ'ব। মই যিসকল ৰাইজে অৰুণোদয় আঁচনি বিচাৰে তেওঁলোকক অত্যন্ত উৎসাহেৰে সৈতে এই গাঁও সভাসমূহত যোগদানৰ বাবে বিনম্ৰ আহ্বান জনাম। আমাৰ প্ৰায় 22 তাৰিখলৈকে 12 দিন 23 তাৰিখলৈকে কাৰ্যসূচী চলিব আৰু ইয়াৰ পিছত আমি অৰুণোদয় সপ্তাহ 15ৰ পৰা 28 তাৰিখলৈকে আমি চলাই যাম বা গাঁও সভা চলাই যাম, যাতে আমি হিতাধিকাৰীসকলৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া এখোজ আগুৱাই লৈ যাব পাৰোঁ। অৱশ্যে 6ষ্ঠ অনুসূচীৰ যিবিলাক জিলা আছে তাত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি জানুৱাৰী মাহত কৰিম। 16, 17, 18 তাৰিখ তিনিটা দিন মই অসম আৰু ভাৰতত নাথাকিম। ভূটানৰ ৰজাই তেওঁলোকৰ ভূটানৰ নেশ্যনেল ডেত এইবাৰ উপস্থিত থকাৰ বাবে মোক নিমন্ত্ৰণ কৰিছে আৰু সেইবাবে অহা 17 তাৰিখে ভূটানৰ নেশ্যনেল ডেত অংশগ্ৰহণ কৰিবৰ বাবে মই ভূটানলৈ যাম আৰু মোৰ ভূটান যাত্ৰাৰ সময়ত ভূটানৰ সৈতে অসমৰ আৰ্থিক সহযোগিতা বৃদ্ধিৰ বাবে বিশেষকৈ জলসিঞ্চন আঁচনি, খোৱাপানী আঁচনি আৰু ভূটানৰ পৰা শক্তি আহৰণ, পাৱাৰ ছেক্টৰত ভূটানৰ যি হাইডেল পাৱাৰ আছে সেই হাইডেল পাৱাৰবিলাকৰ পৰা আমি কেনেকৈ উপকৃত হ'ব পাৰিম তাৰ বিষয়ে ভূটান চৰকাৰৰ লগত আমি আলাপ আলোচনা কৰিম। আপোনালোকে যদি কিবা সুধিব বিচাৰে সুধিব পাৰে। আজিৰ পৰা মৌজাদাৰী ব্যৱস্থাটো আমি শক্তিশালী কৰি দিম। যে আগত যেনেকৈ মৌজাদাৰসকলে টকা লৈ থাকিছিল, খাজানা লৈ থাকিছিল, 30% তেওঁলোকে কমিশ্যন লয়, 70% চৰকাৰক জমা দিয়ে। পুৰণা ব্যৱস্থালৈ আজিৰ পৰা আমি আকৌ ঘূৰি গ'লোঁ। কিন্তু সমান্তৰালভাৱে কোনোবাই যদি ডিজিটেলিও পে'মেণ্ট কৰে তথাপিতো 30% কমিশ্যন মৌজাদাৰসকলে পাই থাকিব। আৰু ক'ৰবাত তহচিলদাৰ আছে, তহচিলদাৰতো 100% চৰকাৰক খাজানা দিব লাগে। মোটামুটি আমি খাজানা সংগ্ৰহৰ পুৰণা নীতিটোলৈকেও গ'লোঁ আৰু ডিষ্টেঞ্চত থকা লোকৰ সুবিধাৰ কাৰণে খাজানাটো ৰাখিলোঁ। দুইটা আমি মুকলি কৰি ৰাখিলোঁ। হ'ব? ঠিক, ধন্যবাদ।